একক থাকে ইপিনে দহক শতক হাজাৰ অযুত লাখ এইটো স্থানক কি বুলি কয় স্থানীয় মানে এইটো স্থানক কি বুলি কয় একক বুলি কয় এইটো দহক বুলি কয় এইটো শতক এইটো হাজাৰ আমি ইয়াত যে 5 বহাই এইটো 5 একক হ'ব এইটো 5 দহক হ'ব এইটো 5 শতক হ'ব 5 হাজাৰ হ'ব এইটো আমি ভালকৈ লিখো কি হ'ব 5000 5 শতক মানে 500 5 10 5 মানে 55 আমি এনেকৈ কৰিব পাৰো যদি এটা বেলেগ বেলেগ সংখ্যা বহাই দিওঁ ধৰি লও আমি 2 বহালো ইয়াত 3 বহালো ইয়াত আমি 5 বহালো ইয়াত 7 বহালো এনেকৈ যে বহাও আমি তেতিয়া কি হ'ব আমি বলো এতিয়া এইটা নাচাওঁ এনেকৈ বহাও কি হ'ব এটা কি বুলি মাতিব লাগিব 7500 3 10 2 মানে কিমান 32 5000 7532 এনেকৈ আমি স্থানীয় মানৰ এনেকৈ লিখি আমি অংকটো মাতিব পাৰো বা লিখিব পাৰো এইটো হ'ল স্থানীয় মান প্ৰতিটো সংখ্যাৰে অংকবোৰ কি থাকে কিছুমান অলপমান কৈ দিও এই অংকটোক লৈ কৈ দিও অংকটো সহজ অংক হৈ গ'ল তথাপিতো অলপমান যেটো ইয়াৰ ধাৰণাটো অলপমান দিব চেষ্টা কৰো বাৰু এনেকুৱা প্ৰতিটো সংখ্যাৰে কি থাকে অংকবোৰ কি থাকে তিনিটা ভাগ থাকে কি থাকে তোমালোকে জানাই পাইছে আগতে তথাপিতো এবাৰ মনত পেলাই দিছো কি হয় এই যেটো সংখ্যা এটো এটা কি 752 এটা সংখ্যা ইয়াত কি অংক আছে 7 5 আৰু 2 আছে এই অংক কেইটাৰ কি তিনিটা আছে কি আছে ইয়াৰ আমি এনেকৈ আটালিকা কৰিব পাৰো মানে চোৱাচোন পাইছে আগতে চোৱা যে সংখ্যা এটা কি হ'ব স্থানৰ মান স্থান নিজা মান স্থানীয় মান এনেকৈ আমি কৰিব পাৰো এতিয়া ধাৰণাটো বেছি ভাল এইখিনি মুছি দিও বাৰু কি কৰিব পাৰিম যদি আমি এটা সংখ্যা এটা লওঁ স্থান ধৰা এটা সংখ্যা ললো যে 852 এই সংখ্যাটোৰ আমি এটা অংক ললো যে 5টোৰ এই 5টোৰ কি হ'ব স্থান কি হ'ব স্থান হ'ব কি দহক ক'ত দহকৰ জাগাত একক দহক শতক হাজাৰ এনেকৈ যায় নিজা মান কি এইটো কি নিজা মান এইটো মানটো কি 5 ইয়াৰ নিজা মানটো কি হ'ব 5 আৰু স্থানীয় মান কি এই সংখ্যাত দিয়া স্থানীয় মান কিমান এই স্থানীয় মান কিমান 5 10 দহকৰ আছে না 5 10 এই সংখ্যাটোত এই 5টো স্থানীয় মান কিমান 5 10 মানে কিমান 5 পূৰণ 10 মানে কিমান 5 10 মানে 50 এই সংখ্যাটোত 5ৰ স্থানীয় মান হ'ল 50 5 10 কিন্তু ইয়াৰ নিজা মান মানে 5টো নিজা মান মানে 5এই কিন্তু ইয়াত 5 10 হৈছে যদি এনেকুৱা এটা সংখ্যা লিখো আমি যে ইয়াত বাৰ 5টো কি হ'ব 5এই হৈ থাকিব 5 একক হৈ যাব 5 একক হ'ব যদি এনেকৈ লিখো এইটো কি হ'ব এই 5ৰ মানটো কি হ'ব এই স্থানীয় মানটো কি 500 হ'ব মানে 500 হ'ব কিন্তু ইয়াৰ নিজা মানটো কিমান 5 এইটো আমি অলপ জানিলে ভাল এনেকৈ আমি লিখিব পাৰো যে এটা সংখ্যা এটা যিকোনো এইবাৰ আমি এইটো লিখি দিলো 7টোৰ কি স্থান কি হ'ব যদি 7টোক ধৰো যে 7ৰ স্থানটো কি হ'ব আমি কি লিখিব পাৰি 7ৰ স্থানটো কি হ'ব শতক এই একৰ ঘৰত আছে শতকত আছে ইয়াৰ নিজা মান কি হ'ব ইয়াৰ নিজা মান কিমান 7 আৰু ইয়াৰ স্থানীয় মান কি হ'ব 7 শতক মানে 700 মান কি হ'ব 7 পূৰণ 100 মানে কি হ'ব 700 মানে 7 শতক মানে 700 এনেকৈ আমি সংখ্যা স্থান নিজা মান স্থানীয় মানৰ বিষয়ে আমি এটা ধাৰণা ল'ব পাৰো